সদৌখন টাই আহোম ছাত্ৰ সন্থাৰ পূব মৰঙী আঞ্চলিক সমিতিৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰ অসম অসামৰিক প্ৰতিৰক্ষা বাহিনী আৰু তুলেশ্বৰী বৰুৱা মইনাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অসম অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ 7 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে 8 জুলাইৰ পৰা 12 জুলাইলৈ দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব এই কাৰ্যসূচী এই সম্পৰ্কে শুকুৰবাৰে অনুষ্ঠিত সভাৰ অনুষ্ঠানৰ আধৰে টাই আহোম ছাত্ৰ সন্থাৰ পূব মৰঙী আঞ্চলিকৰ সম্পাদকে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ বিষয়াদ্বয়ক্ৰমে দেৱজিৎ বৰা আৰু শক্তি গুপ্তা তদুপৰি সাংবাদিক জয়ন্ত কুমাৰ গগৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিগন্ত গগৈ সংবাদকৰ্মী নুৰুল হুছেইন আদিও উপস্থিত থাকে আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ পূব মৰঙী আঞ্চলিকৰ উদ্যোগত আৰু তুলেশ্বৰী বৰুৱা মইনাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি 7 দিনীয়াকৈ আমাৰ গোলাঘাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ আমাৰ দুজন সমল ব্যক্তিৰ জৰিয়তে প্ৰশিক্ষকদ্বয় আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁলোকৰ উদ্যোগতে আজি আমাৰ ছাত্ৰছাত্ৰীসকলক অসামৰিক প্ৰতিৰক্ষা প্ৰশিক্ষণ 7 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ আমি দিবলৈ সম্বন্ধ গ্ৰীষ্মকালীন অৱস্থাত আমি এই 7 দিনীয়া প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ এই 7 দিনীয়া প্ৰশিক্ষণৰ অন্তত 12 তাৰিখে তেওঁলোকক একোখনকৈ চাৰ্টিফিকেট দিয়া হ'ব আৰু দুটা শাখাত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও তেখেতসকলে অনুষ্ঠিত কৰিছে আজি আমাৰ উদ্বোধনী সভা তথা আমাৰ প্ৰতিৰক্ষা কিয় লাগে আমাক মানে প্ৰতিৰক্ষাই আমাক জীৱনত কেনেধৰণে সহায় তথা মানৱ সেৱা কৰিলে কৰাৰ ক্ষেত্ৰত কেনেকুৱা ক্ষেত্ৰত আমাক সহায় হ'ব এই গোটেইখিনি কথা শাৰী সামৰি তেখেতসকলে প্ৰশিক্ষণ দিব আৰু প্ৰশিক্ষণৰ অন্তত একোখনকৈ চাৰ্টিফিকেট দিব আৰু মই জানো যে ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰায় 9জন ছাত্ৰ ছাত্ৰীয়ে স্কাউট গাইডৰ অধীনত তেওঁলোকে মানে প্ৰতিৰক্ষা প্ৰশিক্ষণ লৈছে আৰু আজি যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আমাৰ 50ৰো অধিক ছাত্ৰ ছাত্ৰী আহিছে আৰু এটা ভাল লক্ষণ তেওঁলোকে এই প্ৰতিৰক্ষাৰ অসামৰিক প্ৰতিৰক্ষাৰ যিখিনি প্ৰশিক্ষণ লৈ নিজকে মানে মানৱ সেৱা কৰাৰ অৰ্থত উৎসৰ্গিত কৰিব আৰু ভৱিষ্যতে তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰতো এই চাৰ্টিফিকেটৰ জৰিয়তে তেওঁলোকক মানে উত্তৰণৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় হ'ব সেইবুলি ভাবি আমাৰ এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু আমি টাই আহোম ছাত্ৰ সন্থাক আমি শলাগ ল'বই লাগিব যোৱাবাৰ তেওঁলোকে নতুন ৰাষ্ট্ৰীয় তেওঁলোকে আমাৰ গ্ৰীষ্মকালীন শিবিৰ ইয়াত অনুষ্ঠিত কৰিছিল নতুন কুৱেশ্যন পেটাৰ্ণৰ ওপৰত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ ওপৰত তেওঁলোকে সমল ব্যক্তি আনি কৰিছিলে এইবাৰ তেওঁলোকৰ মানে ব্যতিক্ৰমী ধৰ্মী যিটো অসামৰিক প্ৰশিক্ষণৰ ব্যৱস্থা প্ৰতিৰক্ষা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ লৈছে তাৰ কাৰণে আমি তেখেতসকলক শলাগ লৈছোঁ আমাৰ উদ্যোক্তা তথা জিলাৰ কাৰ্যকাৰী সভাপতি দিগন্ত গগৈক আমি এইটো ক্ষেত্ৰত বিশেষকৈ উদ্যোগ লোৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ বিদ্যালয়খন বাছনি কৰাৰ বাবে তেওঁক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ ৰিপৰ্ট NV Live